সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, হেলমেট আৰু যিসকলে পিন্ধা নাই আৰু বা যিসকলে চাৰিচকীয়া গাড়ী লৈ গৈছে, যিসকলে ছিট বেল্ট লগোৱা নাই, তেওঁলোকক আৰক্ষীয়ে দিলে ফুলৰ মালা দিছে। তো ফুলৰ মালা এইকাৰণে দিছে যে যিহেতু এতিয়া আমি যদি গাড়ী এখন লৈ যাওঁ, তো এতিয়া দুৰ্ঘটনাবিলাক কিমান হ'বলৈ ধৰিছে আমি সেইখিনি দেখি আহিছোঁ। তো এতিয়া দুচকীয়া এখনত আমি যদি যাওঁ, তেনেহ'লে যদি আমি হেলমেট পৰিধান নকৰোঁ, তেনেহ'লে আমাৰ বাবেতো সেইখিনি বিপদ। আৰু তাৰ সমান্তৰালকৈ আমি বিপদ কাৰ বাবে, যে যিসকল পথচাৰী আছে, তেওঁলোকে পথত গৈ থাকিব, তেওঁলোকক অকস্মাতে কিবা এটা হ'ব, দুৰ্ঘটনা হ'ব, তাৰ ফলত কি কেনেকুৱা ধৰণৰ খবৰবিলাক হৈছে আপুনি দেখি আহিছে বা আমি সেইখিনি দেখিছোঁ। তো সেইবাবে কি কৰিছে, হেলমেট আৰু যিসকলে চাৰিচকীয়া গাড়ী লৈছে তেওঁলোকক কি হৈছে, ট্ৰেফিকে যি নিয়ম উলংঘাকাৰী, মানে নিয়ম যি উলংঘা কৰিছে, তেওঁলোকক কি কৰিছে, ফুলৰ মালা দিছে। তো এনেকুৱা ধৰণৰ কৰা দেখা গৈছে আৰু এনেদৰে সজাগতা সৃষ্টি প্ৰয়াস কৰিছে শিৱভূমি জিলাৰ আৰক্ষীয়ে। তো এনেদৰে তেওঁলোকক সেইখিনি কি কৰিছে, সজাগতা এটা মাজত সৃষ্টি কৰিছে। তো এইখিনি ক্ষেত্ৰত আমি নিশ্চয় নিজে এইখিনি সাৱধান হ'ব লাগে। এখন গাড়ী উলিয়াই লৈ যাওঁতে আমাৰ যিখিনি সাৱধানতা, সেইখিনি আমি নিজে সকলোৱে অৱলম্বন কৰিব লাগে। নেক্সটটো খবৰ যদি চাওঁ, বিধানসভা কেলেংকাৰীক লৈ APW স্মাৰক পত্ৰ। এতিয়া বিধানসভা ক্ষেত্ৰত এতিয়া যিখিনি কেলেংকাৰী তথ্য উঠাই আছে বা এইখিনি যি খবৰসমূহ ওলাইছে, ইয়াক লৈ এতিয়া APW কি কৰিছে, তেওঁলোকে স্মাৰক পত্ৰ দিছে সকলোখিনি নথিৰ সৈতে, যে ক'ত কেনেদৰে কি হৈছিল এইখিনিক লৈ। তেতিয়া আগন্তুক সময়ত গম পোৱা যাব ইয়াৰ ক্ষেত্ৰত কিদৰে এইখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হয়। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে যিহেতু মধ্যাহ্ন ভোজনত ছাত্ৰ ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজনত তেওঁলোকক ভাত দাইল এইখিনি তেওঁলোকক দিয়া হয়, যাতে তেওঁলোকে সেয়াই আৰু সেইখিনি নিয়ম আছে চৰকাৰৰ ফালৰ পৰা। তো এতিয়া দেখা গ'ল যে যি ভাত দাইলৰ সলনি মানে সিজোৱা বইল বুটেৰে এনেদৰে মধ্যাহ্ন ভোজনত ছাত্ৰ ছাত্ৰীক বাক্সা জিলাৰ আঠিয়াবাৰী বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিকত এনেদৰে বিতৰণ কৰা দেখা গৈছে। আৰু এই ক্ষেত্ৰত যিসকল ওচৰৰ ৰাইজ আছে, স্থানীয় ৰাইজ আছে, তো তেওঁলোকে সেইখিনি কৈছে বিভিন্ন ধৰণৰ মন্তব্য, যে চৰকাৰৰ ফালৰ পৰা যিসমূহ সুবিধা দিয়ে, এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া আকৌ কেনেদৰে বিদ্যালয়খনে এইখিনি তেওঁলোকে কি কৰিছে, পদক্ষেপ গ্ৰহণ কৰিছে, এইখিনিক লৈ এতিয়া তেওঁলোকে সেইখিনি এটা উত্তেজনামূলক এটা পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, কাইলৈ অন্ত পৰিব মন্ত্ৰীসভা। তো কাইলৈ যিহেতু এতিয়া যি দিনটোলৈ বহুত বেছি চিন্তা কৰি আছে, কি হ'ব কি নহ'ব। এতিয়া কাইলৈ অন্ত পৰিব মন্ত্ৰীসভাক লৈ যি চলা উৎকণ্ঠা কাইলৈ একেবাৰে শেষ হৈ যাব। যি মন্ত্ৰীসভাত কোনে মন্ত্ৰী দিব বা কাক দিয়া হ'ব, এইখিনিক লৈ সকলো তেনেদৰে নিজৰ মাজত সেইখিনি আলোচনা চলি থকা দেখা গৈছে। বা যদি আমি সংবাদ মাধ্যমত সেইখিনি খবৰ চাওঁ যে আপুনি মন্ত্ৰিত্ব পাবনে, বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এতিয়া কাইলৈ এইখিনি শেষ অন্ত পৰিব। নেক্সটটো খবৰ যদি চাওঁ, ৰ'জ আলীৰ পিতৃৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদৰ গোচৰ। তো এতিয়া যিটো ঘটনা হ'ল নলবাৰীত, ঘটনাটো হোৱাৰ পাছত যিজন ৰ'জ আলীৰ যি পিতৃয়ে আকৌ তেওঁলোকৰ যি মাজত সম্পৰ্ক আছিল সেইখিনি কথাক লৈ, যিহেতু এতিয়া মৃদুবিদা মেডিকেলত আছে, মেডিকেলত থকাৰ পাছতো তো যে এই তেওঁলোকৰ সম্পৰ্কৰ মাজত তেওঁলোকৰ এতিয়া ছোৱালীজনী গাটো অলপমান মানে সেইখিনি আৰু জগৰীয়া কৰাৰ দৰে সেইখিনি কিছুমান কথা কৈছিলে। আৰু ইয়াক লৈ কি কৰিলে, যি ৰ'জ আলী পিতৃৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদে গোচৰ তৰিছে, যে এইখিনি কথা এইটো সময়ত ক'ব লাগে বা নালাগে, বা এইখিনি কথা কিয় ক'ব, তো এইখিনি এটা কেনেকুৱা এটা ভয়ংকৰ কাণ্ড হৈ গ'ল। তো ইয়াক লৈ এনেদৰে তেওঁলোকে গোচৰ তৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, খুমটাইত উত্তপ্ত পৰিস্থিতি, এজন নিখোজ হৈ থকা লোকক লৈ সেইখিনি আজি দেখা গ'ল যে তেওঁলোকে আৰক্ষীয়ে কেতিয়ালৈকে কোনো ধৰণৰ সংহূৰ্ত উলিয়াব পৰা নাই। আৰু ইয়াকে লৈ খুমটাইত এটা উত্তপ্ত পৰিস্থিতি হৈ পিনি তেওঁলোকে জনায় যে আমি ইমান দিনে এইখিনি আপোনালোকক খবৰ দিলোঁ, কিয় আজিও এই যি আমি যিটো বিচাৰি আছিলোঁ, এতিয়াও আজি এইখিনি আমি খবৰ পোৱা নাই। তো এইখিনি তাত এই কথাক লৈ বহুত বেছি এটা উত্তপ্ত পৰিস্থিতি হয়। নেক্সট খবৰ যদি আমি চাওঁ, বহিৰাজ্যত মাজুলী এজন যুৱকৰ মৃত্যু। তো এতিয়া এই ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে। আমাৰ অসমৰ পৰা যুৱকসকল যায় বহিৰাজ্যলৈ কাম কৰিবৰ বাবে, ঘৰৰ আৰ্থিক অৱস্থা বহুত বেছি বেয়া হোৱাৰ বাবে, বা সেই যি তেওঁলোকে কৰ্ম কৰিবলৈ যাওঁতে এতিয়া এই মৃত্যুক আঁকোৱালি ল'ব লগা হয়। এতিয়া বহিৰাজ্যৰ গৈ মাজুলী এজন যুৱক কি হৈছে, মৃত্যু মুখত পৰা সেইখিনি খবৰ আহি পৰিছে। নেক্সট খবৰ হৈছে মৃদুমুদ্ৰা ডেকাৰ এতিয়া স্বাস্থ্যক লৈ বহুত ভাগে সেইখিনি প্ৰশ্ন কৰিও আছিলে, কি হৈছে বা কি ভাল পাইছে নাই আগতকৈ। এইখিনি ক্ষেত্ৰত যদি
আপোনালোকে চাই এতিয়া মৃদু মুদ্ৰা ডেকাৰ ক্ষেত্ৰত এতিয়া স্বাস্থ্য আগতকৈ অলপমান ভাল হৈছে, কিন্তু তথাপিতো আৰু 10-12 দিন এনেদৰে লাগিব তেওঁ সেইখিনি আৰু ভালমানখিনি স্বাস্থ্যৰ উন্নতি হ'বলৈ বাকী আছে। তো এতিয়া তেনেদৰে জনাইছে স্বাস্থ্য কৰ্মীসকলে, তেনেদৰে সেইখিনি তাৰ পৰা খবৰ দিছে। নেক্সট খবৰ যদি চাওঁ, আৰক্ষী পোছাকত চোৰাং গৰু ব্যৱসায়ী। তো এতিয়া এই এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ গৈছেগৈ, এই চুৰি ডকাইত বা এই যি অবৈধভাৱে যিসমূহ কাম কৰে এইখিনি ক্ষেত্ৰত এতিয়া আৰক্ষী পোছাকত চোৰাং গৰু সৰবৰাহকাৰী দুজনক কলিয়াবৰত কি কৰে, ধৰে। তেওঁলোকক 3টাক ধৰিলে আৰু 34টা গৰু তেওঁলোকে লৈ গৈছিল। তো এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক আমি সঘনাই হৈ থকা দেখা পাইছোঁ, যে গৰু চুৰ কৰিছে বা কিবা হত্যা হিংসা এইবিলাক বহুত বেছি হ'বলৈ ধৰিছে, আৰু এইখিনি ক্ষেত্ৰত আৰক্ষীয়ে পদক্ষেপো লৈছে। আৰু এতিয়া যি আৰক্ষী পোছাকত গৈছিল সেইখিনি তেওঁলোকে ধৰা পৰিলে, সেইখিনি আৰক্ষী সূত্ৰে পম খেদি তেওঁলোকক ধৰিলে আৰু ধৰি প্ৰায় 34টা গৰু উদ্ধাৰ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী উচ্চতম ন্যায়ালয়ত নহ'ল সিদ্ধাৰ্থ শৰ্মাৰ আবেদনৰ শুনানি। তেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত, এই জুবিন গাৰ্গৰ প্ৰকৃততে সেই দিনটোত কি হৈছিল বা জড়িত সৈতে এই যি তেওঁলোকে এতিয়া শুনানি প্ৰক্ৰিয়াসমূহ চলি আছে, এতিয়া শুনানি প্ৰক্ৰিয়াসমূহ চলি থকা এতিয়া আজি যদি চাওঁ তেনেহ'লে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত নহ'ল সিদ্ধাৰ্থ শৰ্মাৰ যি শুনানি আছিলে সেইখিনি কোনো ধৰণৰ আবেদনৰ শুনানি তেওঁলোকে সেইখিনি নকৰিলে, সেইখিনি নহ'ল। নেক্সট খবৰ যদি চাওঁ, চৰকাৰী ঘৰৰ বাবে এতিয়া আপোনালোকে যিসকলে আবেদন কৰিছিলে, চৰকাৰী ঘৰৰ বাবে আপোনালোকে যিসকলে আবেদন কৰিছিলে, আবেদন কৰাৰ পাছত আপোনালোকৰ লিষ্টত নাম আহিলে, নাম অহাৰ পাছত আপোনালোকক কি কৰিলে, আকৌ ঘৰে ভেৰিফিকেশ্যন কৰিলে। সেইখিনি আপোনালোকৰ জব কাৰ্ডটো ল'লে, আপোনালোকৰ পেন কাৰ্ড ল'লে, আধাৰ কাৰ্ড ল'লে, চাউল কাৰ্ড ল'লে, এই সকলোখিনি আপোনালোকক এতিয়া ভেৰিফিকেশ্যন কৰিলে। ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকে এতিয়া আগন্তুক সময়ত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে প্ৰায় 15 লাখ ঘৰ আহিবলৈ গৈ আছে চৰকাৰী ঘৰ, আৰু এতিয়া 15 লাখ চৰকাৰী ঘৰ আহিবলৈ গৈ আছে যিহেতু এতিয়া কি হ'ব, আপোনালোকে এই যিসকলৰ নাম আহিছিলে আপোনালোকে সকলোৱে পাবলৈ সক্ষম হ'ব। নেক্সট খবৰ যদি চাওঁ, এতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ আপোনালোকে বহুতভাগে কৈ আছিলে, এতিয়া কি হ'ব কি নহ'ব। আগন্তুক যিহেতু এতিয়া বাজেট অধিৱেশন আহি আছে, এই যি বাজেট অধিৱেশন আপোনালোকৰ বাবে তাতে এটা ভাল খবৰ ওলোৱা সম্ভাৱনা আছে, যিহেতু বাজেটত সেই সকলোখিনি ধৰিব যে আপোনালোকক আগন্তুক সময়ত কি দিব কি নহ'ব, সেইখিনি আপোনালোকে ভাল সময় এইখিনি খবৰ পাব। নেক্সট খবৰ যদি চাওঁ, গুৰু দক্ষিণা এককালীনক লৈ আপোনালোকে বহুতভাগে কৈ আছে। সেই আগন্তুক যি জুলাই মাহত বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকে গুৰু দক্ষিণাত, তো গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে আপোনালোকে কি হ'ব, অতি সোনকালে এই শিক্ষাগুৰুসকলক সামৰিলে হ'ব, বাজেটতে এটা ভাল খবৰ ওলাব। তো গুৰু দক্ষিণা জৰিয়তে সকলো শিক্ষাগুৰুসকলক যাতে তেওঁলোকে সামৰি লয়, সেইটোৱে আমি সকলোৱে বিচাৰিছোঁ। মুঠৰ ওপৰত ভাল খবৰসমূহ সোনকালে আহক। তো আজি 4 জুনৰ সন্ধিয়া খবৰ এইকেইটাই আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'টোলৈ আপোনালোকে শেষলৈকে চালে তো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যদি আপোনালোক চেনেলটোলৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই।